এটা হাতী পোৱালি ড্ৰেইনত পৰি আচলতে মৃত্যুবৰণ কৰিছে। ইয়াৰ পূৰ্বেও এনেধৰণে হাতী পোৱালিৰ মৃত্যু হ'ব। এইটো কাৰ্বি আংলঙৰ পৰা আহিছিলে, বাগানত ড্ৰেইনত পৰিলে, চেপা খাই লগৰ হাতী মানে উঠাবলৈ চেষ্টা কৰোঁতে সম্ভৱতঃ মানে বেছি গছক খাই পেলাই হাতী পোৱালিটো মৰিলে। এই সময়ত আমি এইটো ৰাতিয়ে হৈছে, এইটো কনচাৰ্ণত আমি কোনো খবৰ আমি ৰাতিপুৱাহে পাইছোঁ। ৰাতিৰ সময়ত আমি পোৱা নাছিলোঁ, একো খবৰ আমাক দিয়াও নাছিলে। এই ক্ষেত্ৰত আচলতে যিসমূহ আচলতে বনৰীয়া হাতী পাহাৰৰ পৰা যিসমূহ নামি আহে, আচলতে এইবোৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? এইটো আমাৰ ছাইডটো আমাৰ ঠিকেই আছে। এইটো কাৰ্বি আংলং ছাইডটোৰ কথা ক'ব নোৱাৰোঁ, সিফালে বহুতখিনি কিবা হৈ আছে বুলি পাব্লিকে আপত্তি দি আছে। যে আমাৰ ছাইডটো জংঘল যথেষ্ট আছে, নথকা নহয়। আমি মানুহৰ গছ কটা বা খৰি কটা এই কনচাৰ্ণতো আমি প্ৰটেকশ্যন দিওঁ। কিন্তু হাতী আহিবই, এইটো এটা লাইনেই। কিন্তু এই ড্ৰেইনটোৰ কাৰণে হৈছে, ড্ৰেইনবিলাকত সোমাই যায় সৰু সৰু পোৱালি উঠিব নোৱাৰাৰ ফলত। এই ক্ষেত্ৰত মই আগতেও বাগানৰ কৰ্তৃপক্ষক মই কেইবাবাৰো জনাইছোঁ। যিহেতু বহুত দ হয় আৰু ড্ৰেইনবোৰ ঠেক হৈ যায়। তেনেকুৱা অলপ সৰু সৰু ড্ৰেইন কৰিলে বেলেগ কথা, এটা দূৰত্ব এটা থাকে, ডিপনেছ এটা থাকে, কিমানটো দ হ'ব লাগে। দুৰ্ভাগ্যজনক কথা। আমি লগে লগে এতিয়া ৰিভিউক খবৰ দিছোঁ, তেওঁলোকে আহি পোষ্টমৰ্টেম কৰিব। এতিয়া আমি হাতীটো ড্ৰেইনৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰি আছোঁ পোৱালিটো। এইটো অৱস্থা কথা বিহৰা মিকিচাং 5 নম্বৰ লাইনত হাতীটো প্ৰায় এনেকুৱা আহিয়ে থাকে, বনৰীয়া হাতী। আৰু তাৰে মাজত কালি ৰাতি প্ৰায় 11-12 মানত আহিছিলে হাতী অহাত মানুহকেইটা হাই হুলস্থুল অলপ কৰিলে, খেদিলে। বগানফালে আহিলে। পহাৰটো আজি ভালেমান দিন হ'ল কাৰ্বিকেইটা কাটি চফা কৰি আহিছে। তো গতিকে আমাৰ ৰাইজে বা প্ৰশাসনে বা চৰকাৰে একো নিৰ্দেশ লোৱাই নাই যে পহাৰটো কি হৈ আছে ইয়াত। পহাৰটো যদি চফা হৈ যায়, বনৰীয়া হাতী থাকিব ক'ত? গাঁৱতে আহিব। বগানত আহিছে, সেনেকুৱাতে পোৱালি এটা ঢুকালে ইয়াত ড্ৰেইনত পৰি। তো আমাৰ এটাই দাবী চৰকাৰক, বিশেষ অনুৰোধ কৰিছোঁ যে আমাৰ যিটো পহাৰ হয়, জীৱ জন্তু থকা বস্তুটো, সেই বস্তুটো ফাৰ্ষ্ট টাইম মেৰামতি কৰক। চৰকাৰক সেইটোৱে আমি দাবী জনাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো একশ্যন ল'ব লাগে। বনৰীয়া হাতী থাকিব ক'ত? যদি পহাৰেই নাথাকে, তা হাতীয়েতো গাঁৱে ভূঞে থাকিব। বেয়া লাগিছে সেইটোৱে। আৰু বিহৰা মিকিচাং বাসিন্দাৰ ৰাইজে আজি এটা নহয়, আগতো এটা হ'ল, তাৰপিছত মানুহো মাৰিছে ইয়াত, একো একশ্যনেই লোৱা নাই চৰকাৰে এতিয়াৰ পৰা। হাতী ইয়াত মানুহৰ সংসাৰ হৈ আছে। হাতীৰ প্ৰতি বহুতো মানুহ জান দিলে, বহুতো মানুহ অসুবিধা পাইছে, ঘৰ ভাঙিছে, কিবা হৈছে। চৰকাৰে একো একশ্যন লোৱা নাই। আমাৰ জনসাধাৰণক হাতী বুলিয়ে ভাবে। হাতী বুলি ভবাৰ কাৰণে আমি যেনেকুৱা হওক, আমি ভোটাৰ নাগৰিক হৈ অসমত আমি স্বাধীনতা দেশৰ নাগৰিক। আৰু ইয়াতো প্ৰায় এনেকৈ হাতী পোৱালি হৈয়ে থাকে না, দুৰ্ঘটনা আগতো হৈছে। প্ৰায় হৈ থাকে, আৰু হৈ থকাৰ কাৰণে আমি কমপ্লেইনো দিছোঁ। কমপ্লেইনটো দিয়াৰ পাছতো একো একশ্যন হোৱা নাই। বন বিভাগৰ মানুহ আহিছে। ৰাতিপুৱা ময়ে ফোন কৰিছোঁ, ফোন কৰাৰ লগে লগে সিহঁতি ৰিচিভ কৰি ৰিচেণ্টলি আহিছে। আৰু আমাৰ স্থানীয় ৰাইজও আহিছে মিকিচাঙত। আমি চবেই হাতে বলে লাগি অলপ সহায় কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।